বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা খুব দুখৰ খবৰ আপোনালোকক দিবলৈ লৈছোঁ। আমাৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেতা, বলিষ্ঠ অভিনেতা জয়ন্ত দাস আমাৰ মাজৰ পৰা তেখেতে গুচি গ'ল। তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে। কালি এপ'ল' হস্পিটেলত 8:40 তেখেতে আমাৰ মাজৰ পৰা গুচি গ'ল আৰু তেখেতে আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি সকলো অসমবাসীয়ে আজি আমি প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকেও প্ৰাৰ্থনা জনাওক। আৰু মানে কি কৰিব, কোনোবাই এতিয়া ধৰক মানে সকলোৱে ভগৱানে নিলে, মানে কোনো বিধাতাই নিলে, মানে কোনেও কাক ধৰি ৰাখিব নোৱাৰে। গতিকে ভগৱানৰ ইচ্ছা, মানে ভগৱানে যেতিয়া যাক নিয়ে মানে নিবই। গতিকে কোনেও ধৰি ৰাখিব নোৱাৰে, মানুহে ধৰি ৰাখিব নোৱাৰোঁ। বুজি পাইছে গাইজ বন্ধু বান্ধৱীসকল। আৰু মানে এতিয়া আমাক খুবেই মানে হাঁহি খোৰাক যোগাই আছিলে তেখেতে প্ৰত্যেকখন মানে চিনেমাত। মানে তেখেতে যিখন মানে প্ৰথম যিখন চিনেমা আছিলে সেন্দুৰ বুলি, প্ৰথম তেখেতে বোলে সেন্দুৰ চিনেমাখনৰ পৰা তেখেতে বোলে অভিনয় আৰম্ভ কৰিছিলে। তেখেত কটন মহাবিদ্যালয় তেখেতে ছাত্ৰ আছিলে, মানে ছাত্ৰৰ মানে তেতিয়াৰ পৰা তেখেতে মানে অভিনয় যাত্ৰা আৰম্ভ কৰিছিলে। অভিনয় যাত্ৰা আৰম্ভ কৰি আমি যিখন মানে ধাৰাবাহিকটি আছিলে ধৰক ভাড়াঘৰ, সেই ভাড়াঘৰ ধাৰাবাহিকক খুবেই হাঁহি খোৰাক যোগাইছিলে। আৰু তেখেতৰ বহুত কেইখন চিনেমা আছিলে, তেনেকৈ ধৰক মানে নায়ক বুলি এখন চিনেমা আছিলে, তেখেতৰ নায়ক চিনেমাত অভিনয় কৰিছে মিছা মিঠা লগনত। আৰু বহুত মানে চিনেমাত তেখেতে মানে অভিনয় কৰি আহিছে। বা মানে এখন আৰু চিনেমা আছিলে ধৰক মানে কিছুমান মানে বহুত কেইখন চিনেমা তেখেতৰ আছিলে। মানে এতিয়া ধৰক নাম এতিয়া পাহৰি যাব, এতিয়া চিনেমা চোৱাও মানে বহুত দিন চিনেমা চোৱা নাই, পাহৰি গৈছোঁ। আৰু বহুত মানে তেখেতে মানে চিনেমা কৰিছে, চিনেমা জগতত অভিনয় কৰি আহি আজি মানে তেখেতে মানে কালি তেখেতে এপ'ল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। আমি তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে আমি খুবেই মানে প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে সকলোৱে প্ৰাৰ্থনা জনাব লাগে। আৰু মানে কি ক'ব, গতিকে ভগৱানে যাক যেতিয়াই নিয়ে নিবই আৰু উপায়টো নাই, কি কৰিব। এতিয়া আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতে আমাৰ মানে খুবেই মানে এজন ভাল কমেডি অভিনেতা বা এজন ভিলেইন আছিলে তেখেতে আমাৰ মানে অসমীয়া চিনেমা জগতৰ কাৰণে। বুজি পালে, তেখেতে যাতে আত্মাই চিৰশান্তি লাভ কৰক। আৰু আপোনালোকে সকলোৱে আমি এতিয়া প্ৰাৰ্থনা জনাইছোঁ। আৰু গাইজ কি কৰিব, উপায়টো নাই। এতিয়া সকলো মানে আমাৰ চিনেমাৰ জগতৰ যিমানখিনি ধৰক ধৰক চিনেমা ইণ্ডাষ্ট্ৰীৰ যিমানখিনি সকলোখিনি মানে শিল্পী কলা কৌশলী যিমানখিনি আছে সকলোৱে তেখেতৰ কাৰণে আত্মাৰ চিৰশান্তিৰ কাৰণে তেখেতে প্ৰাৰ্থনা জনাইছে। আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ। উপায়টো নাই। আজি ভিডিঅ'টো ইমান আছিলে, গতিকে আজি খুব দুখৰ বিষয়ে আপোনালোকক আজি জনাবলৈ পাই খুবেই দুখিত আৰু খুবেই মৰ্মাহত। আৰু কি কৰিব, উপায়টো নাই। আজি ভিডিঅ'টো ইমান আছিলে, গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বুজি পালে গাইজ। আৰু উপায়টো নাই, কি কৰিব। আজি ভিডিঅ'টো ইমান আছিলে, গতিকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাইছোঁ। আমি খুবেই এইটো দুখৰ বিষয় আছিলে ভিডিঅ'টো, উপায়টো নাই আৰু কি কৰিব। এতিয়া বনালোঁ ভিডিঅ'টো আপোনালোকক খবৰটো দিবৰ কাৰণে। আজিলৈ বাই বাই। নতুন এটা পুনৰ ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক।